প্ৰথম দেখা পাইছো ছাৰে কৈছে তেতিয়া বোলে হাৰ্নিয়া হৈছে। মই 2 নম্বৰত দিবলগীয়া এখন হস্পিটেলখন বেয়াটো লাগিছিলে, কিন্তু মই কেতিয়াও মানে সাহস হাৰি যোৱা নাছিলোঁ। কাৰণ মই ভাবিছিলোঁ মই যদি সাহস হাৰি যাওঁ, মোৰ মা দেউতাৰ মই এজনী ছোৱালী হৈ যাওঁ, মোৰ মা দেউতাক সাহস হাৰি যাব। মই কেতিয়াও বিচৰা নাছিলোঁ যে মই সাহস হাৰি যাওঁ, কাৰণ মই মোৰ মা দেউতাৰ কাৰণে কিবা এটা কৰিব বিচাৰিছিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰেণু বৰদলৈ, মোৰ ঘৰ ঘুমতি গাঁও। নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্টিনা বৰদলৈ, মই কপাহেৰা শংকৰদেৱ বিদ্যা নিকেতনত পঢ়োঁ। মই এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম দিছোঁ। প্ৰথম টিউমাৰ হৈছিলে জয়ৰু। টিউমাৰ হোৱাৰ পিছত গুৱাহাটী দেখাইছিলোঁ। দেখুৱাৰ পিছত তাত চিকিৎসা কৰি আছিলোঁ। চিকিৎসা কৰি থকাৰ পিছত ভাল নহ'ল। পাইপ সোমাই থয় পেটত মানে। তেওঁ মানে কিডনীটো প্ৰব্লেম হৈ গ'লগৈ। জয়ৰু টিউমাৰ যেতিয়া দুইফালে হৈ গ'লগৈ। কিডনী প্ৰব্লেম হৈ যোৱাৰ পিছত কাছমাৰী বুলি কয় ৰীণা বাইদেউ, তেওঁক মানে চিমছ বুলি কয় নগাঁৱত, এবাৰ দেখাবি নেকি বুলি ক'লে। তেতিয়া মই ক'লোঁ যে হ'ব দিয়কচোন যাম, এনেকৈ ক'লোঁ। প্ৰথম মানে মোৰ চালে, চব পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ছাৰে ক'লে টিউমাৰ 2টা লগ লাগি গৈছে, অপাৰেশ্যন কৰিব লাগিব। ত' অপাৰেশ্যন হৈছে। তাৰপিছত আৰু 3 মাহৰ পিছত কিডনী অপাৰেশ্যন কৰিছে। কিডনীটো মানে সোঁ চাইডত ফালে কাটি দিছেগৈ। কাটি দিয়াৰ পাছত কাহ হ'ল। কাহ হোৱাৰ পিছত পেটটো ফাটি গ'লগৈ। তাৰপিছত সৰজিৎ ছাৰৰ ওচৰলৈ গ'লোঁ। সৰজিৎ ছাৰে ক'লে বোলে চিট আগৰৱালা বুলি কয় ছাৰজনক দেখাব দিলে। দেখুৱাব দিয়াৰ পাছত দেখালোঁ। দেখাৰ পিছত ছাৰে কৈছে তেতিয়া বোলে হাৰ্নিয়া হৈছে, মেডিচিন দিছোঁ যে ভাল নহয়, তেতিয়াহ'লে অপাৰেশ্যন কৰিব লাগিব। তাৰপিছতে এবছৰ মানে হৈছে মানে পেটটো মানে মোৰ আৰু ডাঙৰ হৈ আহি আছে। তাৰপিছত ডাঙৰ হৈ অহাৰ পিছত এবছৰ পাছত আকৌ মোৰ অপাৰেশ্যন হৈ গ'লগৈ, হাৰ্নিয়া অপাৰেশ্যন। এতিয়া মোৰ অপাৰেশ্যনত ছাকচেছ হৈ গ'লো আৰু মানে এতিয়া হোৱাৰ পাছত এতিয়া সুস্থ ধুনীয়াকৈ। মানে চিমছখন বহুত ভাল মানে সৰজিৎ ছাৰ, পংকজ ছাৰহঁত, চিষ্টাৰবিলাক বহুত মই ভাল পাইছোঁ। আৰু তাত চব কামেই কৰিব পাৰোঁ। তেওঁ ছাৰে কৈছে মানে বেছিকৈ ডাঙৰ পাৰা নকৰিব। মই নকৰিলে নহয়। ছোৱালীজনীও এতিয়া অসুস্থ হৈছে। ছোৱালীজনীও যেতিয়া তাত মানে দেখাইছিলোঁ, দেখুৱাৰ পিছত ক'লে বোলে ব্ৰেইন টিউমাৰ হৈ গৈছে বুলি কৈছে। অপাৰেশ্যন কৰিলোঁ, ভাল হ'ল। মানে ভাল পাইছোঁ কাৰণে মানে আকৌ চিমছলৈ আনিছোঁ। তাইক চিমছত 15 দিন নে এসপ্তাহ এনেকৈ ৰাখিছোঁ। ৰখাৰ পিছত তাত সুস্থ কৰিবলৈ এতিয়া তাই সুস্থ হৈছে। মানে এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছে। তাৰপৰা অনাৰ পাছত এসপ্তাহমানৰ পিছৰ পৰা তাই মানে দলং পলঙলৈও কিতাপ পঢ়িব বিচাৰে। তাই অলপ উৎসাহ আছে ধৰ। বেমাৰ বুলি ক'বলৈ গ'লে মোৰ ব্ৰেইন টিউমাৰ হৈছিলে। বহুতে কৈছিলে যে মই এবাৰ ফাইনেল এক্সাম দিবলৈ নোৱাৰিম বুলি, কিন্তু মই পঢ়া শুনাত ক'বলৈ গ'লে মই একো কষ্ট পোৱা নাই। ভালদৰে পঢ়ি এক্সাম দিছোঁ আৰু মই এতিয়া সম্পূৰ্ণ সুস্থ বুলিয়ে ক'ব পাৰি। বেয়াটো লাগিছিলে, কিন্তু মই কেতিয়াও মানে সাহস হাৰি যোৱা নাছিলোঁ। কাৰণ মই ভাবিছিলোঁ মই যদি সাহস হাৰি যাওঁ, মোৰ মা দেউতাৰ মই এজনী ছোৱালী হৈ যাওঁ, মোৰ মা দেউতাক সাহস হাৰি যাব। মই কেতিয়াও বিচৰা নাছিলোঁ যে মই সাহস হাৰি যাওঁ, কাৰণ মই মোৰ মা দেউতাৰ কাৰণে কিবা এটা কৰিব বিচাৰিছিলোঁ। তেতিয়া মানে বহুত মানে বেয়া লাগিছিলে। আৰু এবাৰ নিবলৈ কাৰণে মানে তাত মানে ডক্টৰৰ ঘৰলৈ তাইক নিবলৈ কাৰণে পইচা নাই। এই হেৰি কি বুলি কয়, তাই তেতিয়া তাত মানে ব্লিডিঙো তাই হৈ আছিলে মানে। ধৰ লিখি দিছে মেডিচিন, কিন্তু মোৰতো এতিয়া পইচা নাই। তাই কৈছোঁ মই বোলো ছাৰ ইমানখিনি মেডিচিন, এতিয়া মোৰ পইচা নাই। মই বোলো গহনাখিনিকে বন্ধ কৰি দি পেলাই মই চিকিৎসাখিনিও কৰিব আহিছোঁ। ছাৰে কৈছে বোলে কিয় কান্দিছে, নেকান্দিবা, আমি আছোঁ নহয় বুলি কৈছে। আমি সহায় কৰিম নহয় এনেকৈ কৈছে। তেতিয়া মানে ছোৱালীজনীৰ মেডিচিনখিনি 5,000 নে কিমান মান সৰজিৎ ছাৰে দিছে। সেইখিনি ছাৰহঁতে আহি কৈছে যে যেতিয়া মোৰ হাৰ্নিয়াটো গম পাইছে, এইটো অপাৰেশ্যন যদি মোৰ দায়িত্বত হোৱা হয় ন, তোমাৰ অপাৰেশ্যনটো ফ্ৰীতে কৰি দিলোঁ হয়, হাৰ্নিয়া অপাৰেশ্যনটো। সেইটো এতিয়া মোৰ নহয়। তথাপিতো বাৰু ছাৰহঁতৰ লগত কথা পাতিম বুলি কৈছে মানে। মই 2 নম্বৰত দিবলগীয়া এখন হস্পিটেলখন ছাৰহঁতক। মই চিমছ হস্পিটেলৰ সকলো চিকিৎসক, লগতে সেৱাকৰ্মী ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। আৰু সেৱাকৰ্মীসকলক মানে মই বহুত ভাল পাইছোঁ, কাৰণ তেওঁলোকে মোক নিজৰ ল'ৰা ছোৱালীৰ দৰে মৰম কৰিছিলে। যেতিয়াই মই বেমাৰত আছিলোঁ, তেতিয়া তেওঁলোকে সদায় আহি পেলাই মোক উৎসাহিত কৰিছিলে, মোক ধুনীয়া কথা কৈ মানে মোক আনন্দিত কৰিছিলে, আৰু মোক কেতিয়াও সাহস হাৰি যাবলৈ দিয়া নাছিলে। মই বহুত ধন্যবাদ জনাইছোঁ ছাৰসকলক। মানে বহুত ভাল, তেওঁলোক মানে বহুত সহায়ো কৰিছে ছাৰহঁতে। ব্যৱহাৰ পাতিও ভাল, মানে বহুত মই ভালেই পাইছোঁ ছাৰক। মানে মই পংকজ ছাৰক মানে বহুত মই ধন্যবাদ দিছোঁ। ছাৰে কৈছে তোমাক মানে ধৰ মৰা মানুহজনীও তোমাক বাচাইছোঁ, এনেকৈ বুলি কৈছে। বহুত তোমাৰ একেবাৰে মানে মেজৰ অপাৰেশ্যন এনেকৈ বুলি কৈছে। তেতিয়া ছাৰ কৈছে ছাৰ আপুনি ভগৱান। মই ছাৰহঁতক সেৱা কৰিছোঁ। সৰজিৎ ছাৰক মানে যিকেইজনে মোক অপাৰেশ্যন কৰিছে, মানে মই তেওঁলোকক মানে পুনৰ জন্ম দিয়া নিচিনা পাইছোঁ। মানে মই সেৱা কৰি দিছোঁ। আপোনালোকে ভগৱানে এনেকৈ কৈছোঁ। মানে বহুত ধন্যবাদ দিছোঁ, ভাল লাগিছে মানে।